আমচুৰ ল'ৰাখিনি ধিং আঞ্চলিক আমচু কান্দুলিমাৰী আমচুৰ কেইজনমান ল'ৰা আমাৰ ধিং থানাৰ অন্তৰ্গত মহমাৰী নদীৰ পাৰত তাত এটা সুন্দৰ পৰিৱেশ মথৰিৰ কাম কৰাৰ পিছত তাত জিঅ' বেগ দিছে যেতিয়া নেকি নদী প্ৰটেকশ্যন দিছে তাত এটা সুন্দৰ এটা পৰিৱেশ বিভিন্ন জেগাৰ পৰা তাত মানুহ তাত আহে এই পৰিৱেশটো উপভোগ কৰিবলৈ আহে। আজি আমচুৰ ল'ৰাবিলাক সেই স্থানত তেওঁলোক মানে ভ্ৰমণ কৰিব গৈছিল আবেলি সময়ত তাতে গৈ পেলাই এটা দুৰ্বৃত্তৰ দলে তাত যোৱা মুকলিভাৱে তেওঁলোকে জুৱা খেলি আছিল জুৱা খেলৰ আয়োজন কৰিছিল। আমচুৰ ল'ৰাবিলাকক সেই দুৰ্বৃত্তসকলে জুৱাৰীসকলে তেওঁলোককো আহ্বান কৰিছিল যে আপোনালোক আহক আমাৰ ইয়াত জুৱা খেলক, কিন্তু তেওঁলোকে প্ৰতিবাদ কৰিলে বোলে নাই আমি জুৱা টোৱা নেখেলোঁ আৰু তোমালোকে এই স্থানত এনেকুৱা এটা স্থানত তোমালোকে জুৱা খেল খেলি এই জেগাটোৰ বদনাম নকৰিবা, এটা পৰিৱেশ নষ্ট নকৰিবা, কিয়নো এই জেগাটোত বিভিন্ন জেগাৰ পৰা মানুহ এই জেগাটো এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ আহে আৰু তোমালোকে যদি ইয়াত যদি এটা জুৱা খেলৰ যদি অনুষ্ঠান কৰি এই জেগাটোৰ বদনাম কৰা এই কথাটো কোৱাৰ লগে লগে এই কেইজনমান যিকেইজনে জুৱা খেলি আছিল তেওঁলোক এই জেগাৰ পৰা গুচি গ'ল। গৈ পেলাই তেওঁলোকে গাঁৱৰ পৰা গৈ বিভিন্ন মানুহ হাতে হাতে চোকা অস্ত্ৰ লাখুটি এইবিলাক লৈ আহি পেলাই গুণ্ডা বাহিনী তেওঁলোকে প্ৰস্তুত হৈ আহি পেলাই অকস্মাত এই আমচু কৰ্মীবিলাকৰ ওপৰত তেওঁলোকে বুজি নাপাওঁতেই যে কি হ'ল তেওঁলোকে একোৱেই বুজি পোৱা নাই, আহি কোনো কথা নাই বতৰা নাই, তেওঁলোকে আকস্মিকভাৱে আমচুৰ কৰ্মীখিনিৰ ওপৰত আক্ৰমণ চলাই এজন আমচু কৰ্মীক সেই জেগাতে প্ৰাণে হত্যাৰ চেষ্টা কৰাই পেটত আপোনাৰ চুৰি সুমুৱাই দিয়ে, তেওঁক প্ৰচণ্ডভাৱে এই চুৰিৰে আঘাত কৰি মূৰত আৰু সম্পূৰ্ণ কাণ আমি দেখিছোঁ তেওঁক কাটি দিয়ে, মূৰত আঘাত হয়, বুকুৱে পিঠিয়ে গোটেই শৰীৰত মুঠতে আঘাত। আমি উপলব্ধি কৰিছোঁ এইটো প্ৰাণে হত্যাৰ একমাত্ৰ চেষ্টা চলাইছিল। তাৰপিছত সেই জেগাৰ বহুত মানুহ আহি পেলাই পৰৱৰ্তী আমি পৰ্যায়ত আমি গম পাইছোঁ যে এই ব্যক্তিসকলে এই দুৰ্বৃত্তৰ দলটো তেওঁলোক ড্ৰাগছ ব্যৱসায় আৰু তেওঁলোকে নিজে ড্ৰাগছ সেৱন কৰা তেনেকুৱা ব্যক্তি আছিল। সেই জেগাৰ মানুহ চব মানুহ বেয়া নহয় আমি জানো, বহুত মানুহ আছে, নামখিনি তেওঁলোকে আমচু কৰ্মীসকলে ক'ব। জেগাৰ মানুহখিনি যথেষ্ট ভাল আমি জানো, কিন্তু তাতে একাংশ দুৰ্বৃত্তই আজি মুকলিভাৱে আজি যি জুৱাৰ বেহা চলাইছে, ড্ৰাগছৰ বেহা চলাইছে, আমি অনুৰোধ জনাওঁ যে কঠোৰ হাতেৰে আৰক্ষীয়ে কঠোৰ হাতেৰে এই অপৰাধবিলাক দমন কৰিব লাগে আৰু এই অঞ্চলত এটা সুস্থ বাতাবৰণ আৰক্ষীৰ কঠোৰ পদক্ষেপত সুস্থ বাতাবৰণ এটা সৃষ্টি হ'ব লাগে। সেই স্থানত বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহে, এই জেগাটো এটা সুন্দৰ পৰিৱেশ হৈছে, এই সুন্দৰ পৰিৱেশ উপভোগ কৰাৰ কাৰণে আজি বিভিন্ন স্থানৰ পৰা মানুহ আহে যাতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, এনেকুৱা বেয়া পৰিৱেশ যাতে সৃষ্টি নহয়, ড্ৰাগছ মদ ভাং জুৱা এইবিলাক ইয়াৰ পৰা নিৰ্মূল কৰিব লাগে। আমি ধিং থানাৰ ভাৰপ্ৰাপ্ত মহোদয় তেওঁৰ ওপৰত আমাৰ বিশ্বাস আছে। নগাঁও আৰক্ষী অধীক্ষকক আমি অনুৰোধ জনাওঁ যে আমচুৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলাইছে এই অত্যাচাৰৰ কঠোৰ হাতেৰে এই অপৰাধীসকলক গ্ৰেপ্তাৰ কৰি আনি তেওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে, অন্যথা আমচুৱে কিন্তু গণতান্ত্ৰিক পদ্ধতিৰে আমি তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ সক্ষম হ'ম। মহামাৰী এটা নদীৰ ঘাট আছে, য'ত মানে সুন্দৰ এটা পৰিৱেশ, তাতে আমিও গৈছিলোঁ, আমাৰ লগতে 6জনমান ব্যক্তি আছিলে। আমচুৰ এজন সক্ৰিয় কৰ্মী কান্দুলিমাৰী আঞ্চলিকৰ, তেওঁক জুৱা খেলা অৱস্থাত মানে আমাকো মানে আহ্বান কৰিছিলে মানে আমি জুৱা খেলিবলৈ। সেই জুৱাৰী কেইজনক মানে আমি প্ৰতিবাদ কৰিছিলোঁ যে ইয়াত জুৱা অত্যন্ত পৰিৱেশটো বেয়া হ'ব, গতিকে ইয়াত জুৱা নেখেলিব, ইয়াৰ পৰিৱেশটো নষ্ট নকৰিব, গতিকে ইয়াৰ পৰা গুচি যাওকগৈ। ঠিক সেইটো কোৱাৰ পিছতে ইহঁত উঠি গৈছে, উঠি যোৱাৰ পিছত সেই ঠিক 5 মিনিট পিছতেই আহি মানে এই ল'ৰাটোৱে প্ৰথমে কৈছে যে ইহঁতে ফোন কৰিছে, ফোন কৰি যথেষ্ট মানুহ গোট খুৱাইছে, ইহঁতৰ নিজৰ ৰিলেটিভৰ মানুহ গোট খোৱাৰ পিছত এই প্ৰথমে সেই দুলাল নামৰ মানুহজনে কৈছে যে এইটো মোৰ সম্পত্তি হয়, আমাৰ মাটি হয়, এইটো আমাৰ মেদি পাট্টা মাটি, এইটোত মানে কাৰোবাৰ উস্তাদি নচলিব। এইটো কোৱাৰ লগে লগে ডেগাৰ আছিলে, ডেগাৰ মানে পেটেদি সোমাই দিছে। আমাৰ আঞ্চলিকৰ এজন
কৰ্মীক তেওঁৰ নাম আলহাজুৰ ৰহমান, তেওঁক যথেষ্ট আঘাত কৰিছে। তেওঁক লগালগ সেই চুৰি দি কাণত কোপ এটা মাৰিছে। কোপ মৰাৰ পিছত কাণটো 75% বিকল হ'ল। লগে লগে মূৰতো এটা কোপ মাৰিছে, যথেষ্টখিনি আঘাতপ্ৰাপ্ত হৈছে। তেওঁক বৰ্তমান ডিং হস্পিটেলৰ পৰা ৰেফাৰ কৰি নগাঁও ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰু এই দুলাল নামৰ ব্যক্তিজনৰ নেতৃত্বত প্ৰায় আমাৰ লাষ্ট মুহূৰ্তত 30জনমান ব্যক্তিয়ে আমাক যথেষ্টখিনি অস্ত্ৰ শস্ত্ৰ, লাঠি আৰু জুম আদি লৈ আমাক 6জন কৰ্মীক মানে যথেষ্টখিনি আক্ৰমণ কৰিছে।